বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে। আমাৰ দুলীয়াজনৰ যেটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত সদায় অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে আৰু বহিৰাগত মানুহবিলাকে বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। গতিকে দুলীয়াজনৰ এই ঘটনা সেইকাৰণে নিন্দনীয়। মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ শৃংখলক উলিয়াই দিয়াৰ মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব। হ'ব। নগৰৰ আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান এখনৰ ভিতৰত 137 বছৰীয়া পুৰণি বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ত এটা ছায়েন্সৰ লেবৰেটৰী প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ল আৰু সেই অনুসৰি 4 মাহৰ ভিতৰত আমাৰ ছায়েন্স লেবৰেটৰীটো কমপ্লিট কৰা হ'ব। মই আমাৰ প্ৰিন্সিপাল মেডামৰ লগত একেলগতে আমি উমৈহতীয়াকৈ প্ৰিন্সিপাল মেডাম আৰু মই একেলগতে আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু আশা কৰিছোঁ আমাৰ কণ্ট্ৰেক্টৰে আমাক সময়মতে লেবৰেটৰীটো সম্পূৰ্ণ কৰি দিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ উপকাৰ হ'ব। শিৱসাগৰ আপোনালোকে সকলোৱে জানে যে অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ। আজিৰ দিনটোতো আপোনালোকে দেখিছে যে গুণোৎসৱ পাতিলে 1 নম্বৰত সদায় শিৱসাগৰ থাকে আৰু বিশেষকৈ আপোনাৰ স্কুল হয়নে নহয়? আমাৰ স্কুল আমাৰ এবাৰ 100% ৰিজাল্ট 100% পাছ কৰা এখন চৰকাৰী স্কুল যদি আছে এখন বেজবৰুৱা উচ্চতৰ মাধ্যমিক গতানুগতিকভাৱে 5 বছৰ 100% পাইছে। যোৱা 5 বছৰ ধৰি 100% আমাৰ প্ৰিন্সিপাল বাইদেউৰ নেতৃত্বত আমি দেখিছোঁ যে 5 বছৰ ধৰি একেৰাহে 100% মানে উত্তীৰ্ণ হৈ আহিছে।